প্ৰতিটো জব নোটিফিকেশ্যনৰ বাবে ছাবস্ক্ৰাইব কৰিব কেৰিয়াৰ হাইভ, তাৰ লগতে বেল আইকনটো দবাই দিব আৰু ভিডিঅ'টো লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। বন্ধুসকল, আমি লৈ আহিছোঁ নতুন এটা জব নোটিফিকেশ্যন, যিটো নোটিফিকেশ্যন জাৰি কৰিছে NTPCৰ পৰা। ক'ৰ পৰা? NTPCৰ পৰা, যিটো আমি অনলাইন এপ্লাই কৰিব লাগিব, য'ত টোটেল ভেকেঞ্চি আছে 223। আহক আমি এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ জানিম NTPCত মানে কি বা কেনেকুৱা ধৰণৰ কাম থাকিব, ইয়াতে চেলাৰী কিমান হ'ব, লগতে আপোনাৰ কোৱালিফিকেশ্যন কেনেকুৱা লাগিব, এজ লিমিট কেনেকুৱা লাগিব, গোটেইখিনি বস্তু আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব। ইয়াতে চাওক কি কৈছে। ইয়াতে প্ৰথমে কোৱা হৈছে NTPC, ইয়াতে টোটেল ভেকেঞ্চি আছে 223 এছিষ্টেণ্ট এক্সিকিউটিভ অপাৰেশ্যনছ, এক্সিকিউটিভ এছিষ্টেণ্ট এক্সিকিউটিভৰ য'ত ভেকেঞ্চি আছে, যিটো আমি পষ্টটোৰ বাবে আমি এপ্লাই কৰিম। ক'ৰ পৰা? আমি অনলাইনৰ পৰা আমি এপ্লাই কৰিম। চ' যিটো অনলাইনৰ পৰা আপুনি এপ্লাই কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যনত যাব, ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, আপুনি তাৰ পৰা গৈ কিনে ডাইৰেক্ট অফিচিয়েল ৱেবছাইটটো পাই যাব আৰু আপুনি তাৰ পৰাই এপ্লাইটো কৰিব পাৰিব। অ'কে, এতিয়া চাওক, এতিয়া নেম অফ পোষ্ট এছিষ্টেণ্ট এক্সিকিউটিভ অপাৰেশ্যনছ, টোটেল ভেকেঞ্চি আছে 223। কেটেগৰী ৱাইজ আমি চাবলৈ গ'লে ইয়াতে UR বা অপেন কেটেগৰী আছে আমাৰ 98, EWS আছে 22, OBC আছে 40, SC আছে 39, ST আছে 24। ইয়াৰ বাবে আপোনাৰ মান্থলি ৰিমুনাৰেশ্যনটো ফিক্সড আছে, য'ত আপুনি 55,000 পাব আৰু লগতে আদাৰ এলায়েন্স আপুনি পাই যাব। নেক্সট আছে কি যে এজ লিমিটেশ্যন ইয়াতে কোৱা হৈছে 35 ইয়াৰ্ছলৈকে আপুনি এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ এজটো 35 ইয়াৰ্ছ এতিয়ালৈকে কমপ্লিট হোৱা নাই, তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে এজ ৰিলেক্সেশ্যন আছে, ইয়াতে ST বাবে 5 ইয়াৰ্ছ, OBCৰ বাবে 3 ইয়াৰ্ছ, PWBDৰ কাৰণে আছে 10 ইয়াৰ্ছ। এতিয়া আমি চাবলৈ গ'লে এডুকেশ্যনেল কোৱালিফিকেশ্যন, ডিগ্ৰী ইন ইলেক্ট্ৰনিক্স অৰ মেকানিকেল ইঞ্জিনিয়াৰিং, যিটো এটা ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা হ'ব লাগিব নাইবা ইউনিভাৰ্চিটিৰ পৰা হ'ব লাগিব, য'ত আপোনাৰ মিনিমাম এক্সপিৰিয়েঞ্চ লাগিব 1 ইয়াৰৰ। ইয়াতে এপ্লিকেশ্যন ফি দিয়া আছে, এপ্লিকেশ্যন ফিজটো একদম মানে কমত দিয়া আছে, অতি নিম্নমানৰ। ইয়াতে কি কৈছে, এপ্লিকেশ্যন ফিটো দিয়া আছে, য'ত 300 আপোনাৰ জেনেৰেল, EWS, OBCৰ বাবে হয়। ST, SC, PWBD নাইবা আপুনি XSM ফিমেল, ইয়াৰ বাবে আপোনাৰ কোনো ফি পে' কৰিব নালাগে। আৰু আপোনাৰ পে'মেণ্টৰ মেথডটো হ'ব কি, অনলাইন আৰু অফলাইন মতে আপুনি পে' কৰিব পাৰিব। অফলাইন মোড বুলি ক'লে আমি কি, SBIৰ পৰা আপুনি গৈ কিনে কি কৰিব, তাতে এটা চালান কাটি কিনে আপুনি তাতে এপ্লাই কৰিব পাৰিব। নেক্সট আছে, ইয়াতে আমি এপ্লাইটো কেনেকৈ কৰিম। প্ৰথমে আমি যদি অফিচিয়েল ৱেবছাইটত যাওঁ, তেতিয়াহ'লে আমি প্ৰথমে কি কৰিম, যে নিজৰ পাৰ্চনেল এণ্ড এডুকেশ্যনেল ডাটাখিনি আমি আপলোড কৰিম। লগতে নেক্সট আছে কি, আমাৰ এপ্লিকেশ্যন ফি ছাবমিট কৰিম। তাৰপিছত আমি কিন্তু তাৰ আগতে আপুনি ছিগনেচাৰৰ ফটো আপলোড কৰিব লাগিব। সেই হিচাপে আপুনি ছিগনেচাৰৰ ফটো ৰেডি ৰাখিব, লগতে আপুনি এপ্লিকেশ্যন ফিটো পে' কৰাৰ পিছত আপুনি ফাইনেল ছাবমিট কৰিব পাৰিব। তাৰপিছত কি কোৱা হৈছে, এতিয়া ফাইনেল ছাবমিট কৰি কিনে আপুনি এটা প্ৰিণ্ট আউট কপি লৈ ল'ব। অ'কে, চ' ইয়াৰ ডেটটো ষ্টাৰ্ট হৈছে 25 জানুৱাৰীৰ পৰা, যাৰ লাষ্ট ডেট আছে 8 জানুৱাৰী 2024। চ' অতি সোনকালে আপুনি এপ্লাই কৰিব। তাৰ লগতে আপুনি ইয়াৰ বাবে যেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন লাগে, গোটেইখিনি বস্তু আমি আলোচনা কৰিম পৰৱৰ্তী ভিডিঅ'ত, যাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বেল আইকনটো দবাই ৰাখিব, কিয়নো আমি প্ৰতিটো জব নোটিফিকেশ্যন, লগতে চৰকাৰী আঁচনি, লগতে স্কলাৰশ্বিপ, ষ্টাডি ৰিলেটেড বা হয়তো জব ৰিলেটেড যিমান নটিফিকেশ্যন আছে আমাৰ এইটো চেনেলত আপোনালোকে পাই যাব। তাৰ বাবে ছাবস্ক্ৰাইব কৰি ৰাখিব কেৰিয়াৰ হাইভ। আকৌ লগ পাম পৰৱৰ্তী কোনোবা এটা নটিফিকেশ্যন লৈ কেনে। ধন্যবাদ।